নমস্কাৰ ভাৰতীয় এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ মই পংখী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম অসমীয়া বিষয়ত আহি থকা এখন ৰচনা, যিখনৰ নাম হৈছে বিজ্ঞানৰ অৱদান। এই ৰচনাখন খুবেই আহি থাকে। তেন্তে আহক আমি ভিডিঅ'টি আৰম্ভণি। মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ লগে লগে মানুহৰ জীৱন ধাৰণ প্ৰণালীৰো মান উন্নত হ'বলৈ ধৰিছে। ইয়াৰ মূলতেই হ'ল বিজ্ঞান। বিজ্ঞান অবিহনে আজি আমি অন্ধ। সেয়েহে কোৱা হয় বৰ্তমান যুগ বিজ্ঞানৰ যুগ। বিজ্ঞানৰ অৱদান: শিক্ষা, সংস্কৃতি, ব্যৱসায় বাণিজ্য, কৃষি, বিভিন্ন সেৱাখণ্ডসমূহ, উদ্যোগ, চিকিৎসা আদি এনে এটা দিশ নাই য'ত বিজ্ঞানৰ অৱদান নুই কৰিব পাৰি। বৰ্তমানৰ বিজ্ঞানে পৃথিৱীখন সংকুচিত কৰিছে। যাতায়াত, যোগাযোগ ব্যৱস্থাৰ দ্ৰুত সম্প্ৰসাৰণে আজি পৃথিৱীকে গোলকীয় গাঁৱত পৰিণত কৰিছে। মেঘৰ বুকুত দেখা দিয়া বিজুলীত আজি মানুহৰ ভৃত্য হৈ পৰিছে। মানুহ প্ৰকৃতিৰ দাস আছিল, কিন্তু বিজ্ঞানে আজি প্ৰকৃতিকহে মানুহৰ দাস কৰিছে। বিজ্ঞানে কেৱল আমাৰ দৈনন্দিন জীৱনক আমাৰ আৰামবিলাসৰ ৰম্যভূমিত প্ৰতিষ্ঠা কৰিছে এনে নহয়। ব্যৱহাৰিক জীৱনৰ জ্ঞানৰাজিৰ উপৰিও বিজ্ঞানে দিছে আমাক সৃষ্টিৰ তত্ত্ব, নৃতাত্ত্বিক ঐতিহাসিক জ্ঞান, বিশ্ববিধান, দিন ৰাতিৰ আৱিৰ্ভাৱ, গ্ৰহ নক্ষত্ৰৰ ৰহস্যৰ সন্ধান। ৰকেটেৰে আজি মানুহে মহাকাশত বিচৰণ কৰিব লাগিছে, জোনৰ বুকুত ভৰি দিছে, আনকি অন্যান্য গ্ৰহৰ বুকতো খোপনি পুতিবলৈ প্ৰয়াস কৰিছে। বিজ্ঞানে মানুহৰ গড় আয়ুস কিছু বছৰ বৃদ্ধি কৰিছে। চিকিৎসা বিজ্ঞানত নতুন পৰিৱৰ্তন আনিছে। সেইদৰে কৃষিৰ ক্ষেত্ৰতো বিজ্ঞানে নতুনত্ব আনিছে। কম মাটিত অধিক শস্য উৎপাদনৰ বাবে বিভিন্ন সাৰ আৱিষ্কাৰ কৰি আহিছে। খেতিৰ বিভিন্ন সঁজুলি আৱিষ্কাৰ হৈছে, যাৰ দ্বাৰা কৃষকৰ সময় আৰু কষ্ট দুয়োটাই লাঘৱ হৈছে আৰু উৎপাদনৰ পৰিমাণো বৃদ্ধি হৈছে। কম্পিউটাৰ, মোবাইল আদি আৱিষ্কাৰে বিভিন্ন দিশত সহায়ৰ কাৰণ হৈ পৰিছে। শিক্ষাৰ্থীসকলে বিভিন্ন তথ্য পাতি সংগ্ৰহৰ সুবিধা কৰিব পাৰিছে। এইবিলাকৰ সহায়ত জ্ঞানৰ পৰিধিৰ বিকাশ ঘটিছে। সমাজৰ কুসংস্কাৰ, অন্ধবিশ্বাস আদি দূৰ কৰাত বিজ্ঞানে বিশেষ সহায় কৰিছে। বিজ্ঞানৰ উপকাৰিতা: বিজ্ঞানৰ অৱদানসমূহ সুদূৰ প্ৰসাৰী যদিও কিন্তু সকলো নিৰ্ভৰ কৰে ইয়াৰ ব্যৱহাৰৰ ওপৰত। প্ৰত্যেক বস্তুৰে ভাল বেয়া দুটা দিশ থাকে। গতিকে যদি আমি বিজ্ঞানৰ আৱিষ্কাৰসমূহ যথোচিত ব্যৱহাৰ নকৰোঁ, ইয়াৰ ফলাফলসমূহ ভয়ংকৰ হ'ব। উদাহৰণস্বৰূপে বিজ্ঞানৰ আৱিষ্কাৰ এটম বোমাই হিৰোশ্বিমা, নাগাচাকিৰ দৰে দুখন ঠাই সম্পূৰ্ণৰূপ ধূলিসাৎ কৰি পেলাইছিল। এয়া মহাযুদ্ধৰ পৰিণতি। এইদৰে বিজ্ঞানৰ আৱিষ্কাৰ, মোবাইল, দূৰদৰ্শন, কম্পিউটাৰ আদিৰো বেয়া দিশ আছে। গতিকে আমি প্ৰত্যেকে এইবোৰ ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন নকৰিলে জীৱনৰ বাবে মাৰাত্মক হৈ উঠিব। বিজ্ঞান শক্তিৰ অসৎ ব্যৱহাৰে অন্তৰত আদিম যুগৰ পাশৱিক প্ৰকৃতিৰ কথাকে হৈছে। সামৰণি: বিজ্ঞানে নিজে মানৱ সমাজ গঢ়াটো সহায় নকৰে আৰু যুদ্ধ সৃষ্টিতো সহায় নকৰে, বৰং মানৱ সমাজ উন্নতি পথত আগুৱাই যোৱাটোহে সহায় কৰে। সেয়ে জীৱশ্ৰেষ্ঠ মানৱ হিচাপে সুস্থ বিচাৰ বিবেচনাৰে বিজ্ঞানৰ ব্যৱহাৰিক দিশটোত গুৰুত্ব দিব লাগে। বিশেষকৈ বৰ্তমান সময়ত আমি নৱপ্ৰজন্ম এই ক্ষেত্ৰত বিশেষ সজাগ হোৱা উচিত। বিজ্ঞানৰ অৱদানসমূহৰ অবিবেকী ব্যৱহাৰে যাতে জীৱনটো ধ্বংসৰ পথলৈ লৈ নাযায়, তাৰ প্ৰতিও নিজে সজাগ হোৱাৰ লগতে আনকো সজাগ কৰিব লাগিব। বিজ্ঞান যে মানৱ সভ্যতাৰ অগ্ৰগতিৰ অনবদ্য আহিলা, সেই কথা মনত ৰাখি বিজ্ঞানৰ আৱিষ্কৃত আহিলা, ঔষধি আদি সাৱধানে ব্যৱহাৰ কৰিলে মানৱ সভ্যতাই বিজ্ঞানৰ জয়গান গাব পাৰিব। বিজ্ঞানে সলাই দিয়া মানৱ সভ্যতাৰ ৰূপ চিৰদিন চিৰকাল শিখৰত ধাৱমান হ'ব।